তিনি নং ভেলামাৰীত অঘটন পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ এগৰাকী কিশোৰীৰ মৃতদেহ নলবাৰী জিলাৰ মুকালমুৱাৰ তিনি নং ভেলামাৰীত অঘটন পুখুৰীৰ পানীত উপঙি থকা অৱস্থাত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ মৃত কিশোৰীগৰাকীৰ নাম ৰিয়া বেগম যোৱাকালি সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী পৰিয়ালৰ লোকে যোৱা নিশাৰ পৰা বিচাৰ খোচাৰ কৰি সন্ধান পোৱা নাছিল কিশোৰীগৰাকীৰ আজি ঘৰৰ ওচৰৰ এগৰাকী মহিলাই কিশোৰীগৰাকীৰ মৃতদেহ ঘৰৰ ওচৰতে এটা পুখুৰীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰে পিছত স্থানীয় লোকসকলে আহি কিশোৰীগৰাকীৰ মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰে আৰু মুকালমুৱা আৰক্ষীক খবৰ দিয়ে ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে কিশোৰীগৰাকীৰ মৃত্যুৰ কাৰণ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৰিয়া বেগম কালিৰ পৰা বিচাৰি আছোঁ পোৱা নাই তাৰপাছত পুখুৰীতো বিচাৰি আছোঁ পোৱা নাই তাৰপাছত মোৰ বৌদিক দাদাকো ফোন মাৰি কৈছোঁ যে ৰিয়াক পোৱা নাই এই ক'তবা গৈছে নাজানো ইয়াতে মানে লেট্ৰিনৰ ওচৰত চেণ্ডেলে মোবাইলো আছে ৰিয়া নাই ইয়াতে কয় পুখুৰী চুখুৰীত চাইছোঁ আৰু শনিৰত মানে যিখিনি ওলাব পৰা চব গোটেইখিনিতে চাইছোঁ ক'তো পোৱা নাই তাৰপিছত মোৰ মা ৰাতিপুৱা 3:30 মানত উঠি কিনে সিহঁতে আকৌ শনিৰত বিচাৰি গৈছে যাওঁতে তাৰপাছত মোৰ ভাইটি পেহী ল'ৰা মানে পায়খানা কৰিব যাব পথাৰত গৈছে মই তাৰ পিছে আহিছোঁ মোৰো টোপনি লগা নাই যেতিয়া ঘৰত এটা এনেকুৱা মোৰ দাদাৰ ছোৱালী নহৈছে সেইকাৰণে মই উঠি কিনে মই আহিছোঁ মোৰ ল'ৰাটোক লৈ কিনে আহি কিনে মোৰ সৰু মায়েও মুখ ধুই আছে মোৰ পেহীও মানে মুখ ধুব মানে যাই আছে মই আৰু পুখুৰীত আৰু একবাৰ চাব গ'লোঁ যাওঁতে চাওঁ যেন একবাৰ চাইছোঁ নাই আৰু একবাৰ চাওঁতে চাওঁ ভাহি আছে মই তেতিয়া আটা পাৰি মোৰ পেহীক মাক দিছোঁ তেতিয়াহে গোটেইকেইটা গম পাইছে কালিৰ পৰা নহৈছিলে পিছত পুখুৰীত পালে উবৰি হৈ আছিলে পুখুৰীত সন্দেহটো কালিৰ পৰা পোৱা নাই সন্দেহ মই এতিয়া ইমান বুজি নাপাওঁ পোৱা যেতিয়া যোৱা নাই পুখুৰীত পাইছোঁ এতিয়া কাৰোবাই মাৰছে না কি কৰিছে এইগিলাটো আমি নাজানো না আহিছে পুলিচ 3 নম্বৰ ভেলামাৰী লাওপৰা ৰিয়া বেগম মুকালমুৱাৰ পৰা শাহনুৰ আলমৰ ৰিপৰ্ট বাৰ্তা টু জেড